নমস্কাৰ বন্ধুসকল, আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম অকল স্কিনি বয়। আপোনালোকৰ আজি মই গোটেই কনচেপ্টটো মই ক্লিয়াৰ কৰি পেলাই ক'ম, তো বুজি লওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, মই আৰু এবাৰ আপোনালোকক ৰিপিট কৰি জনাব বিচাৰোঁ, এই ভিডিঅ'টো অকল শিল ল'ৰা ছোৱালীৰ কাৰণে, যিসকলে নতুন কৰি জিম কৰিব লৈছে বা এক্সাৰচাইজ আৰম্ভ কৰিছে জিমলৈকে। তেখেতলোকে ভাবে যে মই বহুত ক্ষীণ, জিম কৰিলে বা মোৰ দেহত মাচলছ আহিব নাহে বা মই অলপ শকত হ'ম নে নহয়। তো এইবোৰ কুৱেশ্যন বহুত থাকে। আপোনালোকে আজিকালি মাৰ্কেটত বহুত মানে বাহিৰা কথা অমুক তমুক, জিম কৰিলে ওখ নহয়, চাপৰ হবি, অমুক তমুক, এইবোৰ ওখ হোৱা টপিকটো বেলেগ, সেইবোৰ মই পিছত নিম। আজি স্কিনিৰ টপিক, তো এইটোৰ ওপৰত আমি ডিছকাছ কৰোঁ। ধৰি লওক মই আজি জিম জইন কৰিছোঁ, মইতো আপুনি বুলি ভাবোঁ, মই জিম জইন কৰিছোঁ, আজি মই কি কৰিম সেইটো মই ক'ম। আপুনি একো কৰিব নালাগে, আপুনি জিমত যাওক, জিমত যাই এডমিশ্যন লওক, জিমত ট্ৰেইনাৰক সোধক যে বিগিনাৰ হিচাপে কি এক্সাৰচাইজ কৰিম। তো ফাৰ্ষ্ট ডে পৰা ধৰি লওক আপুনি ৰুটিন হিচাপে, আমাৰ জিমৰ ৰুটিন বেলেগ, তো যিখন জিমত যায় ফাৰ্ষ্ট এক্সাৰচাইজটো আপোনালোকে পাৰফেক্ট কৰিব চেষ্টা কৰক। ফাৰ্ষ্ট দিনা হয়তো আপুনি ডাম্বেলটো উঠাব নোৱাৰিব পাৰে, ছেকেণ্ড দিনাও অলপ কষ্ট হ'ব, কিন্তু এটা সময় আহিব, সময়ৰ লগত আপোনাৰ দেহাটো পৰিৱৰ্তন হ'ব ধৰিব। কিন্তু এতিয়া মই আপোনালোকক কওঁ, ফাৰ্ষ্ট জিমত যায় আপুনি ডাইট চাইটৰ একো চিন্তা কৰিব নালাগে। ফাৰ্ষ্ট আপুনি যায়, যিখিনি পাৰে আপোনাৰ কেপাচিটি সেইখিনি আপুনি ৱৰ্কআউট কৰক, আহক। ডেইলি লাইফত যিটো আপোনাৰ ৰুটিন আছে সেই ৰুটিনটোৱে ফ'ল' কৰক। মানে ডেইলি লাইফত যেনেকৈ আপুনি খাই আছিল সেনেকৈ খোৱা লোৱা কৰক। তাৰপিছত আপুনি যেতিয়া এক্সাৰচাইজটো ৰেগুলাৰ কৰি থাকিব, আপোনাৰ দেহাই নিজে মানে ভোকটো অলপমান বাঢ়ি যাব। তেতিয়া আপুনি ধৰি লওক আপুনি ভাত অলপ যদি খাইছিল, ভাতৰ পৰিমাণটো বাঢ়ি যাব। ডাইটটোৰ এক্সট্ৰা মই মানে এটা টপিক ওলাম ডাইটৰ, কিন্তু মই আপোনাক কনচেপ্টটো বুজাই দি আছোঁ। ধৰি লওক আগতে ক্ষীণ ল'ৰা এটা খাব নিবিচাৰে একেবাৰে, মানে ভোকে নালাগে, কিন্তু আপুনি যেতিয়া জিম কৰিব ভোকটো লাহে লাহে বাঢ়িব ধৰিব। তেতিয়া আপোনালোকে কি কৰক, ধৰি লওক দিনটোত 3 বাৰ খায় আগতে, জিম নকৰা আগত। এতিয়া এটা কাম কৰক, দিনটোত 5টা চিডিউল বনাই লওক। মৰ্ণিং শুই উঠি এটা খাওক, যেইটাত উঠে 5টা 6টাত, যেইটা এটা খাওক। 8টা 9টা মানত এটা মিল লওক, 11টা 12টা মানত এটা মিল লওক, দুপৰীয়া মানে এটা মিল লওক, গধূলি এটা মিল লওক, ৰাতি এটা মিল লওক। ঠিক তেনেকৈ 5টা 6টা আপোনালোকে ভাগ ভাগ কৰি লওক। মানে এনেকুৱা নকৰিব যে একেবাৰতে গোটেইখিনি খাই লওক পিছত ভোকত থাকিম, নাই। বডিটোক অলপ 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 কৰি খুৱাব চেষ্টা কৰক, এক্সাৰচাইজ কৰি থাকক। এমাহ যাব, 2 মাহ যাব, 3 মাহ যাব, 3 মাহলৈকে আপুনি কিবাকৈ ছাৰ্ভাইভ কৰক। খালি ষ্টাৰ্টিঙৰ ফটো এটা ৰাখি থ'ব, আপোনালোকে নিজকে মানে ইমান চেঞ্জ পাব 3 মাহলৈকে। কাৰণ সেইটো প্ৰেক্টিকেলি মই দেখা পাই আছোঁ, বা মোৰ জিমৰ ষ্টুডেণ্টো বহুত ডেভেলপ হৈছে। মই ষ্টাৰ্টিঙত আহি মোক সোধে যে ছাৰ কি ডাইট ল'ম, তো মই ডাইৰেক্ট কওঁ, যি লাইফষ্টাইলত আছা সেই লাইফষ্টাইলতে থাক, খালি আহি থাক, এক্সাৰচাইজ কৰ। তাৰপিছত মই মানে সিহঁতক ডাইট ক'ব ষ্টাৰ্ট কৰোঁ যে তই অমুকটো খাই আহিছা নাই, ছাৰ খাই আহিছোঁ, তো কালিৰ পৰা অমুকটো বস্তু সোমাই দিবিচোন ডাইটত। বস্তুটো বুজি পাইছেনে? ঠিক তেনেদৰে মানুহ হিচাপে গাইড কৰোঁ। তো আপোনালোকে এইটো ভাবিব নালাগে যে জিম ষ্টাৰ্ট কৰিম শকত হ'ম নে নাই। ৰিজাল্টটো বাদ দিয়ক, আপুনি জিম জইন কৰক, এক্সাৰচাইজ কৰিব আৰম্ভ কৰক। 1 দিনত একো নহয়, 2 দিনত একো নহয়, 3 দিনত একো নহয়, 10 দিনতো একো নহয়, আনকি 20 দিনতো একো নহ'ব পাৰে, 1 মাহলৈকেও একো নহ'ব পাৰে। কিন্তু এটা টাইম আহিব, ধৰা হ'ল 1 মাহ পিছত আপুনি নিজকে চাই গম পাব অলপমান আহিছে মানে। তাৰপিছত নিজে নিজে অট'মেটিক, কিন্তু ইমান গভীৰতাত ষ্টাৰ্টিঙতে সোমাই নাযাব। এই মই জিম জইন কৰিছোঁ, ক্ৰিয়েটিন খালে বোলে বডি আহে অমুকটো। আনকি মই এইটো ছাজেষ্ট নকৰোঁ
এমাহ মানলৈকে যে তই ছাপ্লিমেণ্ট খা, 1 মাহত বহুত শকত হ। যে জিম জইন কৰি কণী, ভাত, মাংস, পানী, গাখীৰ এইবোৰ খাব প্ৰথমে এমাহ চেষ্টা কৰক। তাৰপিছত যেতিয়া আপুনি এক্সাৰচাইজটো পাৰফেক্ট হ'ব, মানে পষ্ট ৱৰ্কআউট এক্সাৰচাইজ কৰি উঠি আপোনালোকে ক্ষীণ হ'লেতো মাছ গেইনাৰে ল'ব লাগিব, তো ভাল ব্ৰেণ্ডৰ। তো মই ছাজেষ্ট কৰিব পাৰোঁ, এতিয়া ছাজেষ্ট নকৰোঁ। আৰু যদি কোনোবাই পাৰ্চনেলি মোৰ লগত জড়িত হ'ব বিচাৰে, মোৰ ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত দি দিম। মোক পাৰ্চনেলি সুধিব লাগে, মই কৈ দিম ডাইট চাইট মানুহজন হিচাপে। তো কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ল যে জিম কৰিলে বডি আহিব নাই, আহিব। ৰেগুলাৰ কৰক এক্সাৰচাইজ। লাইফষ্টাইলটো আপুনি লাহে লাহে চেঞ্জ কৰক। এটা সময় আহিব নিজকে দেখা পাই আপুনি আচৰিত হ'ব। তো মোৰ ভিডিঅ'টো ছেভ কৰি ৰাখক। আজি যিদিনা জইন কৰিব কমেণ্ট দিব, আফটাৰ 90 days মোক আকৌ কমেণ্টত আহি ক'ব যে আপুনি কোৱা কথাখিনি হয়, নোহোৱা নহয়। এইবোৰ কথা আচলতে খোলা কৰি কোনো নকয়, আৰু ক'লেও মানে এইবোৰ বহুত গভীৰ, বাদ দিয়ক এইবোৰ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।